প্ৰিয় দৰ্শক আপোনালোকক এই অনুষ্ঠানলৈ মই আদৰণি জনাইছোঁ। সুৱদী কণ্ঠৰ গৰাকী তেওঁ, সংগীত পৰিচালনাত তেওঁৰ স্বকীয় শৈলী, দীৰ্ঘ সময় জুৰি অনবদ্য বৰঙণি আগবঢ়াই আহিছে অসমীয়া সংগীত ক্ষেত্ৰখনলৈ। অসমীয়া সংগীতৰ তেওঁ এটা যুগৰ সাক্ষী। কি চলচ্চিত্ৰ সংগীত, কি চলচ্চিত্ৰৰ বাহিৰৰ সংগীত, সকলোতে স্বাক্ষৰ বহন কৰিছে তেওঁৰ সৃষ্টিশীলতাই। আজিৰ অনুষ্ঠানৰ অতিথি মেলোডি সম্ৰাট কুল বৰুৱা। বৰুৱা ডাঙৰীয়া, আপোনাক এই অনুষ্ঠানলৈ মই আদৰণি জনাইছোঁ। আপোনাৰ সুদীৰ্ঘ সংগীতৰ যি যাত্ৰা, সেই বিষয়ে বহু কথাই পাতিবলৈ আছে, কিন্তু আমি সময়ৰ কথা ভাবি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। আকৌ আপোনাৰ গীতো শুনিব লাগিব, দৰ্শকে বিচাৰিব আপোনাৰ গীত শুনিবলৈ। প্ৰথমে মই আৰম্ভ কৰিছোঁ যে আপুনি শৈশৱতে সংগীতৰ যাত্ৰা আৰম্ভ কৰিছিল, অনানুষ্ঠানিকভাৱে, মানে আনুষ্ঠানিক শিক্ষা হিচাপে নাছিলে। বিদ্যালয়ৰ পৰ্যায়ৰ পৰা আপুনি গীত পৰিৱেশন কৰিলে, তাৰপিছত আহিলে অনাতাঁৰ আৰু চলচ্চিত্ৰ জগতলৈ। এই পৰ্যন্ত বোধকৰো 10খনমান আপুনি চলচ্চিত্ৰৰ মই 10খনমান গান গাইছে আৰু অনাতাঁৰ কেন্দ্ৰত আপুনি অজস্ৰ গান গাইছে। 2খনকৈ চলচ্চিত্ৰ আৰু 2খনকৈ দূৰদৰ্শনৰ ধাৰাবাহিকৰ আপুনি সংগীত পৰিচালনা কৰিছে। এই সংগীত যাত্ৰাৰ বিষয়ে থুলমূলকৈ আপুনি কি ক'ব? আপোনাৰ উভতি চাই এতিয়া কেনেকুৱা লাগে? আজি যে আপুনি ইয়াত বহিছে, উভতি চাই আপোনাৰ কেনেকুৱা লাগিছে, কি অনুভৱ? মই সেই বিষয়ে ক'বলৈ গৈছোঁ যে মই এই পৰ্যায়লৈ যে আহিলোঁ, সেইটো বিষয়লৈ ক'বলৈ গ'লে মই কিছু কথা আগলৈ ক'বই লাগিব। মোৰ পুৰণি কথা, মই যেতিয়া তেজপুৰত আছিলোঁ, তেতিয়া মোৰ দেউতাৰ মানে কৰ্মসূত্ৰে তালৈ যাবলগীয়া হ'ল, আৰু তেতিয়া মই পৌলফিল্ড প্ৰাথমিক বিদ্যালয়ত মই নাম লগাইছিলোঁ। মই 1943 চনতে আমি তালৈ গৈছিলোঁ। 1943 পৰা 48 চনলৈ মই তেজপুৰতে আছিলোঁ। সেইখিনি সময়তে তেতিয়া আপুনি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ। 43 চনত মই প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ। আপুনি জয়ন্ত হাজৰিকাৰ সমসাময়িক নেকি? মই জয়ন্ত হাজৰিকা মোতকৈ সৰু। আপোনাতকৈ সৰু, কিন্তু সেই এনেকুৱা এটা হয় যে গানৰ মাজত থাকিলে বয়সৰ হেৰিটো কথাটো নাহে, এইটো বাৰু হ'ব। তাৰপিছত কওকচোন। আচ্ছা, মই যেতিয়া মই পৌলফিল্ড স্কুলত আছিলোঁ, মোৰ খুৰাদেউ এজন আছিলে, প্ৰয়াত ললিত মোহন বৰদলৈ। তেখেতে খুব ভাল গীত গাইছিলে আৰু আমাৰ ঘৰতে আছিলে, আৰু তেখেতৰ গীত শুনি শুনি মই ঠিক সেইবোৰ গীত গুণগুণাইছিলোঁ। কিন্তু মই বাহিৰত মানে আনুষ্ঠানিকভাৱে তেনেকৈ কোনো গীত গোৱা নাছিলোঁ। কিন্তু দেউতাই কথাটো হয়তো মন কৰি আছিলে, আৰু বিশেষকৈ মই কিন্তু গান গোৱাতকৈ মই খেলা ধূলাত বেছি ৰাপ আছিলে। আৰু যিহেতু পৌলফিল্ডখন আমাৰ ঘৰৰ সন্মুখতেই, গতিকে বল খেলাৰ প্ৰতি এটা ধাউতি আছিলে। কিন্তু দেউতাৰ যিহেতু এটা সাংগীতিক মানে এটা পৰিৱেশ আছিলে, আমাৰ তেখেতে খুব মানে প্ৰথম কথাটো হ'ল যে ঘৰখনত এটা সংগীতৰ পৰিৱেশ আছিলে, আৰু সেইটোৱে স্বাভাৱিকতে সেইটো আৰম্ভণি বুলি ক'ব পাৰি মোৰ মানে গানৰ। তাৰপিছত আপুনি ক'ত গালে প্ৰথম গান? প্ৰথম গান গালোঁ মই তেজপুৰ গভৰ্ণমেণ্ট হাইস্কুলত। আৰু তাৰ আগতে স্কুলত কিন্তু গোৱা নাই, পৌলফিল্ড স্কুলত কিন্তু নাজানে মই যে গীত গাওঁ। তেতিয়া কিন্তু মই বব্ৰু বাহন বুলি এখন, দেউতা যিহেতু নাটকৰ আছিলে, থিয়েটাৰ, সেইখন মানে আমাৰ বছৰেকীয়া বঁটা বিতৰণী সভাত অনুষ্ঠানখন, তেতিয়া মই বব্ৰু বাহনৰ পাৰ্টটো খেলিছোঁ, আৰু তেতিয়া মই এটা মেডেলো পাইছিলোঁ। আচ্ছা, সেইটোৱে মানে অভিনয় কৰি আপোনাৰ প্ৰথম তাৰমানে মেডেল আপোনাৰ পুৰস্কৃত হৈছে আপুনি অভিনয়তহে, গানত নহয়। পিতৃ যিহেতু আপোনাৰ অভিনেতা আছিলে। তাৰপিছত তেজপুৰলৈ আহিলোঁ। তেজপুৰত আহোঁতে আৰু গভৰ্ণমেণ্ট স্কুলত যেতিয়া পঢ়িছিলোঁ, তেতিয়া আকৌ এটা কথা আছিলে। কেনেকৈ গম পালে আপুনি যে গান গাই গুণগুণাই থাকে? এই ইতিমধ্যে গম পাইছে, ইতিমধ্যে গম পাইছে, মানে স্কুলীয়া অৱস্থাত থাকোঁতেই, মানে স্কুলত মই ঘৰত যে গান গাওঁ এই কথাটো আমাৰ ওচৰ চুবুৰীয়াই গম পায়, আৰু মোৰ ছাত্ৰ কিছুমান, মোৰ বন্ধুবিলাক আছিলে আমাৰ একদম অতি মৰমৰ একেলগৰ থকাবিলাক, চ' আমাৰ ঘৰৰ কাষে পাজৰে আছিলে, তেওঁলোকে গম পায়, একেলগে পঢ়া। সেইকাৰণে তেওঁলোকে মই যিটো আপুনি যে ঘৰত যে গান গাইছিলে, মানে তবলা হাৰমনিয়াম লৈ গাইছিলে? নাই, এনেই একদম খালী কৰে। তাৰপিছত কেনেকৈ জনাজাত হ'ল?
স্কুললৈ যেতিয়া মই শিক্ষক বিষয়ে কৈছোঁ, লগৰবোৰে ক'লে আৰু লগৰবোৰে ক'লে যে এনেকৈ কুলই গান চান গায়। তেতিয়া মই তেজপুৰ হাইস্কুলত এটা কাম আছিলে যে শনিবাৰে হাতৰ কাম দিব লাগে। হাতৰ কামটো তেতিয়া মই নাজানো একো বিশেষ, খালি ডালিম বনোৱা, বেঙেনা বনোৱা, সেইবোৰহে হাতৰ কামৰ বিষয়ত পৰিছোঁ, কাৰণ সেইবিলাক শিকিছিলোঁ। কিন্তু হাইস্কুলত সেইটোত মানে মোৰ ক'লে যে খৰাহি এটা দিব লাগে। আমাৰ তেতিয়া আছিলে প্ৰয়াত লুদাই ৰাম দাস বুলি, তেখেত আমাৰ শিক্ষক আছিলে। তেখেতে ক'লে যে তই শনিবাৰে, মই কাৰণ দিয়া নাছিলোঁ, বহুত দিনলৈ দিয়া নাছিলোঁ। তেতিয়া ক'লে যে তই কিন্তু এইবাৰ কিন্তু তই খৰাহি দিব লাগিব, অহা নহ'লে তই আকৌ শাস্তি পাবি। তেতিয়া লগৰবিলাক, ছাৰ ই কিন্তু গান চান গায়। বোলে হয় নেকি? তেতিয়াহ'লে এটা কাম কৰ, তই গানকে গাবি। শনিবাৰে মানে মোৰ গানৰ ক্লাছ হয়। গানৰ নহয়, এই হাতৰ কামৰ হয়। শেষত মানে মোক যাতে শনিবাৰে আহিবি, এটা গান গাবি, তোৰ হাতৰ কাম মাফ। মানে শিক্ষকে ক'লে যে তই গান গাবি। সংগীত প্ৰিয় আছিলে, নহ'লেতো তেওঁ এইটো এনকাৰেজ কেতিয়াও নকৰে। তেতিয়া ক'লে যে তই শনিবাৰে গান গাবি। আৰু সেইকাৰণে মই শনিবাৰে গান গালোঁ। গোৱাৰ কাৰণে মই হাতৰ কামৰ পৰা যেনিবা ৰেহাই পালোঁ। সেইটো মই ৰক্ষা পৰিলোঁ। আপুনি সদায় শনিবাৰে এটা গান মানে ৰিহাৰ্চেল কৰি যায়। আৰু কিন্তু গানো সেই একেকেইটাই গান। কাৰ গান গায়? বিশেষকৈ বৰদলৈ শিকোৱা বা বঙলা গীত, কিছুমান বাংলা ভাষাৰ গীত, সেইবিলাকেই গাইছিলোঁ। আৰু তেনেকৈ লোকগীতো আছে, বিশেষ ধৰণৰ তেনেকুৱা হেৰি নাছিলে। বিশেষকৈ একেটাকে গাই থাকে নেকি বাৰু? কেতিয়াবা একেটাকে গাওঁ, আৰু কেতিয়াবা সেইটো গালে নেক্সট দ্বিতীয়বাৰ এনেকৈ আপুনি প্ৰথম ফাংচনত গালে, বছৰেকীয়া মানে অধিৱেশনত তেনেকৈ আৰম্ভ হ'ল মোৰ গানৰ। সেই গানটো গোৱাৰ পিছত কি হ'ল, মানে পৰিৱেশটো কেনেকুৱা? পৰিৱেশটো তেতিয়া মই চবেই ই দেখোন গানেই গায়, দেউতাই সকলোৱে আপোনাক এটা প্ৰশংসা কৰিলে, আৰু সেইটোৱেই দৰকাৰী কথা। আৰু সেইখিনি সময়ত তেতিয়া তেজপুৰত চিৰাজ বোলছবিখন জনাকী হ'ল, শৰ্মাদেৱৰ। তেতিয়া সেইখনত ডক্টৰ ভূপেন হাজৰিকাই গাইছিল, ভূপেন দাই। আৰু সেই কবি উঠে কিয় তাজমহল, সেইবোৰ গীতো শুনিছিলোঁ। আৰু তেতিয়া আকৌ জনাকী হলত মানে কি, চিনেমা হলত মানে এখন কিতাপ দি যায়, মানে চিনেমাখন দেখুৱাৰ আগতে একোখন গানৰ কিতাপ দি যায়। সেই গানৰ কিতাপখনো পাই গ'লোঁ, আৰু যে গানকেইটা সেইকেইটা শিকাও হ'ল। তেনেকৈ মানে আৰম্ভ হ'ল যাত্ৰা। আচ্ছা, আপোনাৰ যে এই যে প্ৰশংসা কৰিলে, স্বাভাৱিকতে আপুনি উৎসাহিত হ'ল, আপোনাৰ ভাল লাগিলে। তাৰপৰা চাগে আপোনাৰ অলপমান মানে কামটো আৰু অলপ আপুনি চিৰিয়াছলি কৰিলে চাগে? চিৰিয়াছলি বুলি নহয়, মোৰ এটা দুখ লগা কথা হ'ল কি, মই যিটো সাংগীতিক যিটো শিক্ষা, সেইটো কিন্তু মোৰ লোৱা নহ'ল। সেইটো আপোনাৰ দুখ থাকি গ'ল? সেইটো মোৰ দুখ থাকি গ'ল। আচ্ছা, আপুনিতো এজন প্ৰতিষ্ঠিত গায়ক আৰু খুব মেলোডি সম্ৰাট বুলি মই কৈছোঁৱেই। সকলো হেৰাই যায়, কিন্তু মেলোডি থাকি যায়। হয়। আপুনি আজি কিয় আপোনাৰ আক্ষেপ হয় যে আনুষ্ঠানিক হ'লে কি হ'লহেঁতেন আপোনাৰ বেলেগ? মানে আমিতো ধৰিব নোৱাৰোঁ ন? আমি শুনা মানুহে ধৰিব নোৱাৰোঁ, আপোনাক একদম ভালেই লাগে আমাৰ। মোৰ এটা কিন্তু আপোনাৰ ক'ত গণ্ডগোলটো হয় নহ'ল লাগে, যে এইটো হ'লে মোৰ ভাল আছিল, কিয় লাগে? মোৰ অলপ শিকিব লাগে, মানে কিছুমান কথা এতিয়া হয়তো শিকিলে আপুনি আৰু ভাল কৰিব পাৰিলেহেঁতেন। মই নিশ্চয় মানে ধৰক আমি আৰু নাভাবোঁ ন আপুনি যে আৰু কিবা ভাল গাব। বিশেষকৈ ধৰক এতিয়া যিখিনি মানে যিটো আপোনাৰ ক্লাছিকেল বেছটো সেইখিনি লাগে সংগীতত, ক্লাছিকেল বেছ, কাৰণ সেইটো হোৱাৰ লগে লগে আপোনাৰ গান হয়তো হয়। এতিয়া মই বুজিলোঁ যে শাস্ত্ৰীয় সংগীতৰ ওপৰত আপোনাৰ দখল থকা হ'লে আপোনাৰ স্বাভাৱিকতে আৰু বেলেগ ধৰণৰ হয়তো আপুনি অৱদান আগবঢ়াব। এইটো কথা মই বিশ্বাস কৰোঁ। সেইটো মোৰ এটা দুখ থাকি গ'ল। সেইটো দুখ থাকি গ'ল। বাৰু যি হওক, সেই সময়ত আপোনাৰ গান গাবলৈ আপুনি পালে সুবিধা, সেইটোৱে বহুত ডাঙৰ কথা। সেইটোখিনি কথা। তাৰপিছত বৃষ্টি, শ্ৰীমতী মহিমাময়ী, শাৰদী, বিশেষ এৰাতি, প্ৰভাতী পক্ষীৰ গান, বনশংখ, সেন্দুৰ, পাৱ পাৰ প্ৰায়চিত্ৰ, এইবোৰ চলচ্চিত্ৰত আপুনি কণ্ঠদান কৰিছে। দৰ্শকসকলে আপোনাৰ ইমান সময় চাগে অস্থিৰ হৈছে, এটা গান শুনিব খুজিব, আৰু মই যদি দেৰি কৰোঁ তেতিয়া মোকে অলপ বেয়া পাব। কিন্তু আপোনাৰ কথা ভাবিলেই মোৰ ব্যক্তিগতভাৱে আৰু বহুতৰে তৎক্ষণাত এটা গান মনলৈ আহে যে তেনেকৈ নাচাবা আজলি ছোৱালী। এই গানটোৱে আপুনি এসময়ত এক ধৰণৰ হুলস্থুলেই লাগিছিল এই গানটো কেন্দ্ৰ কৰি। আপুনি চাগে নিজেও এই গানটো খুব ভাল পায়।
মই এইটো কাৰণ কোন চনৰ গান? এইটো 1970 চনৰ গান। 70 চনৰ গান। এই 70 চনত মই ইয়াতে বাণীবন্ধন কৰিছিলোঁ HMVত। তেতিয়া গুৱাহাটীতে কৰিছিলোঁ। তেতিয়া আপুনি আৰু বিভিন্ন অনুষ্ঠানত গান গাইছে আৰু? গাইছোঁ, তেতিয়া মই আৰম্ভ কৰিছোঁ। মানে মাতে আৰু আপোনাৰ গান গাবলৈ? 1968 চনত মই আকাশবাণী গুৱাহাটী কেন্দ্ৰত আছিলোঁ। তাৰ আগতে কিন্তু মই শ্যামণি আচৰাটো গান গাইছিলোঁ এই 1953-54 চনত। তেতিয়া উজান বজাৰত আছিলে, তেতিয়া অল ইণ্ডিয়া ৰেডিঅ' হিচাপে আছিলে। আপোনাক যিমান দিন দেখি আহিছোঁ আপোনাৰ কিন্তু চেহেৰা একে দেখি আহিছোঁ দেই মোৰ দৃষ্টিত। কিন্তু এটা কথা মই কওঁ, দুখেৰে কওঁ, যে আপুনি এটা অসুখত ভুগি আছে, যিটোৱে আপোনাক কণ্ঠ গান গোৱাত বাধা দিয়ে। সেইকাৰণে মই গানটো, সেই অৱস্থাটো কেনেকুৱা এতিয়া আপোনাৰ? এতিয়া মই সেইটো অৱস্থাৰ কথা পাহৰি গৈছোঁ। এইকাৰণে পাহৰিছোঁ যে যিটো সময়ত আছিলে হয়তো সেইখিনি সময়ত মোৰ তেনেকুৱা এটা হ'বলগীয়া আছিলে। আপুনি গান গাব পৰা নাছিলে কিছুদিন? কিছুদিন মই গোৱাই নাছিলোঁ গান। কিন্তু মই লাহে লাহে মই সুধিছিলোঁ, মই চিকিৎসা কৰিবলৈ যাওঁতেও সুধিছিলোঁ মই গান গাব পাৰিম নে নোৱাৰিম। কিন্তু মই যিমানে মোৰ লাগে এটা অংগ যাওক, গান গাব পাৰিম নে নোৱাৰিম। কি ক'লে তেতিয়া তেওঁলোকে? তেতিয়া কৈছে নহয়, আপুনি একদম চিন্তা নকৰিব, আপোনাৰ আপুনি পাৰিবই। আৰু মই সাহতে, আৰু মোৰ আটাইতকৈ মোৰ উইলফুলটো আছিলে এই শ্ৰোতা ৰাইজ। সেইটোৱে, সেই ৰাইজৰ কাৰণে হয়তো আমাৰ যেতিয়া পুৰণি দিনৰ শৰণত আপুনি গাইছিলে তেতিয়া বোধ কৰোঁ আপোনাৰ অসুস্থ আছিলে আপুনি? তেতিয়া মই অসুস্থ আছিলে নহয়? এতিয়া মই মানে কেলৈ সুধিছোঁ, এই গানটো গাবলৈ আপোনাৰ যদি অসুবিধা নহয় তেতিয়াহ'লে আপুনি আমাক এইটো শুনাব লাগিব এতিয়া, তেনেকৈ নাচাবা যদি।
সজালে ঐ নহয় লাৱনী যদিও মনকে ঐ কৰে উচাতনি কেনেকৈ বুজাও মই ক'বকে নোৱাৰো কোনে চাবা আজলি ছোৱালী মনকে জুখিবলৈ নাই তোলা চনি কেনেকৈ বুজাও মই ক'বকে নোৱাৰো কেনেকৈ ল'লে চাবা আজলি ছোৱালী। সুন্দৰ, এটি সুন্দৰ গীত। আমি তেতিয়া শুনাৰ পৰা এতিয়া বৰ বেছি পাৰ্থক্য একো পোৱা নাই, কিন্তু আপুনি গাওঁতে অলপ মই অলপমান অসুবিধা কষ্ট পাইছোঁ, য'ত অলপ টানিব লাগে বা মোৰ অলপমান এই অসুখৰ কাৰণে এই বিশেষকৈ ঠাণ্ডা পালে আৰু অলপতে মই অলপমান অসুখত ভুগিও আছোঁ। তথাপি আপুনি ইমান মোক এনেকুৱা এটা অনুষ্ঠানলৈ মাতি অনাৰ কাৰণে মই সঁচাকৈ ধন্য মানিছোঁ। মই ঘৰত আজি কৈ থৈ আহিছোঁ যে মই আজি পৰীক্ষা দিবলৈ ওলাইছোঁ। অলপ আমাৰ আগতেই আছিলে পৰিকল্পনা, অলপ পলম হ'ল আপোনাৰ স্বাস্থ্যৰ কাৰণে। বাৰু যি হওক, চলচ্চিত্ৰ সংগীতৰ বাবে প্ৰথমবাৰলৈ গীত গালে আপুনি বৃষ্টিত। দেউতী বৰুৱাৰ বৃষ্টি অসমীয়া চলচ্চিত্ৰৰ এটা যুগান্তকাৰী ঘটনা বুলিয়ে ক'ব পাৰি, কাৰণ ছবিখন বৰ বেলেগ ধৰণৰ আছিল। আৰু এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল জয়ন্ত হাজৰিকা আৰু ৰিদীপ দত্তই। ৰিদীপ দত্ত শিল্পী নহয়, আমাৰ বিজু ফুকনদেৱে। ৰিদীপ দত্ত ছবিত নাছিলে, বিজু ফুকনটো অভিনয় কৰিছিলে। তাৰপিছত কেনেকৈ আগবাঢ়িল চলচ্চিত্ৰৰ গীত? সেই আৰম্ভণি আপোনাৰ প্ৰথম গালে, তাত কোনটো গান গাইছিলে? মই কাৰোবাৰ দিনত সৰগৰ তৰা যেন লাগে, সেইটো গীত গাইছিলোঁ। সেইটো লিখিছিলে কোনে? এইটো এটা কথা, এইটো লিখিছিলে ডক্টৰ ভূপেন হাজৰিকা। সেইকাৰণে মই মানে মই ভাবোঁ এইখিনি ক'বলৈ মোৰ এইকাৰণে ভাল লাগে, এই গীতটোৰ কথা মই কিমান দূৰ গাব পাৰিছোঁ সেইটো মই ভবা নাই, কিন্তু মই গানটোৰ এটা বিশেষ কথা হৈছে মই বিশেষকৈ ভূপেন দাৰ এটা লিখা গীত আৰু জয়ন্ত হাজৰিকাৰ সুৰ, এই দুয়োজনৰ ইমান মহান শিল্পী দুজনৰ গীতটোত মই যে কণ্ঠদান কৰিবলৈ পালোঁ, সেইটো মোৰ কাৰণে মোৰ জীৱনৰ মই শ্ৰেষ্ঠ গীত বুলিয়ে ক'ব খোজোঁ। মই কিমান দূৰ গাব পাৰিছোঁ ক'ব নোৱাৰোঁ, কিন্তু মোৰ নিজৰ মোৰ মনটো খুব ভাল লাগে এই দুইজনৰ কথা যেতিয়া গানৰ মাজত। যিটো সুৰাত মগন ভয়াল ৰাতি, আৰু এটা গীত গাইছিলোঁ মই, ৰম্ভা মেনকা গাইছিলোঁ, জয়ন্ত হাজৰিকাৰ মই একেলগে গাইছিলোঁ। এই বৃষ্টি বোলছবিখনৰ কথা ক'বলৈ গ'লে বহুত কথা, মই সেইকাৰণে কৈছোঁ এটা বৰ চলচ্চিত্ৰ জগতৰ এটা বৰ। আৰু এই চলচ্চিত্ৰখনৰ সৈতে জড়িত যিসকল আছিলে, দেউতী বৰুৱাৰ কথা কওক, জয়ন্ত হাজৰিকাৰ কথা, বিজু ফুকন তেখেতৰ কথাও ক'ব পাৰি, আৰু বিশেষকৈ আৰু বিষ্ণু খাৰঘৰীয়া, এই গোটেইখিনি মানে সমূহীয়া এটা যি ছবিখনত এটা ভূমিকা আছিলে, এইটো সঁচাকৈ বৃষ্টি বোলখন এটা মানে ইতিহাস বুলি। তাৰে এটা গান আপুনি যেনেকৈ ভূপেন হাজৰিকাই লিখা ক'লে, এই গানটো বহুতে শুনি বহুত দিনলৈ আমিয়ে ভাবি আছিলোঁ এই গানটো কোনে লিখা। হয়, এই সুৰাত মগন ভয়াল ৰাতি, এইটো ভূপেন হাজৰিকাই লিখা। সুৰ দিছিলে, গোটেইকেইটা গান তেখেতে লিখিছিলে। আচৰিত লাগে ভাবিলে। তা আপোনাৰ কেনেকৈ আৰম্ভ হ'ল যাত্ৰা চলচ্চিত্ৰৰ গীত? এই ৰেডিঅ'ত গোৱা বা মানুহৰ মাজত অকণমান জনপ্ৰিয় হোৱাৰ কাৰণে, আৰু বিশেষকৈ জয়ন্ত হাজৰিকাৰ মোৰ লগত খুব এটা ঘনিষ্ঠতা আছিল, আৰু দেউতী বৰুৱাৰ মোৰ লগত খুব ঘনিষ্ঠতা আছিলে, আৰু সেইখিনি সময়ত ডিব্ৰুগড়লৈ এই ফাংচন কৰিবলৈ যাওঁ, অনুষ্ঠান কৰিবলৈ যাওঁ, জয়ন্ত হাজৰিকা মই একেলগে যাওঁ। সেই সংক্ৰান্ততে বোধ কৰোঁ তেখেতসকলে চিনেমাখন কৰাৰ আগতে ভাবিলে চাগে যে কুলৰ হয়তো এইটো গীতটো গোৱাম, ঠিক তেনেকেই হয়তো তেখেতসকলৰ বাছনিত মই উঠিলোঁ। আৰু এই প্ৰথম আৰম্ভ হ'ল, তাৰপৰা দ্বিতীয়খন ক'ত হ'ল, কোনে মাতিলে? দ্বিতীয়খন পুলক গগৈ, শ্ৰীমতী মহিমাময়ী সাদৰী, তেখেতসকলৰ গীত। আপুনি এই যে বৃষ্টিৰ গানটো মানে মই গাবলৈ নকওঁ বাৰু, কিন্তু কি আছিলে আপুনি কলিকেইটা অলপ যদি কৈ দিয়ে। কাৰোবাৰ দুজন সৰগৰ তৰা যেন লাগে, সেইটো গীত আছিলে, আৰু এটা আছিলে ৰম্ভা মেনকা, মই গোৱা গীতকেইটা। আপুনি অসুবিধা নহ'লে বৃষ্টিৰ গানটোৰ দুটা মানে কেইটামান লাইন অকণমান গাই দিছোঁ আৰু কলি। কাৰোবাৰ দুজন সৰগৰ
তৰা যেন লাগে নেজানো মোৰ কি যে হ'ল নেজানো মোৰ কি যে হ'ল মৰমৰ সাগৰত সাঁতোৰাৰ হেঁপাহ জাগে কোনো দেৱী বাউলী হ'ল কোনো দেৱী বাউলী হ'ল জোনৰ কামনাত জোনাত সৰিলে ফুলৰ বাসনাত ভোমোৰা উৰিলে মিলনৰ বাসনাত বুকু মোৰ হম হম কৰে নেজানো মোৰ কি যে হ'ল নেজানো মোৰ কি যে হ'ল নেজানো মোৰ কি যে হ'ল এতিয়া গীতিকাৰ ভূপেন হাজৰিকা, সুৰ জয়ন্ত হাজৰিকা, কণ্ঠশিল্পী কুল বৰুৱা আমি শুনিলোঁ। এয়া আছিলে আপোনাৰ চলচ্চিত্ৰৰ আপুনি কণ্ঠদান কৰাৰ যি যাত্ৰা আৰম্ভ হ'ল। তাৰপিছত আহিলে আপুনি অতুল মেধিৰে লগ লাগি আপুনি সংগীত পৰিচালনালৈ আহিল। তে কুল অতুল জ্যোতি বুলি কয় নেকি এইটো? তে আপোনালোকে দুখনকৈ চলচ্চিত্ৰ সংগীত কৰিলে, শ্ৰীমতী মহিমাময়ী আৰু সাদৰী। এই সংগীত পৰিচালনাৰ যাত্ৰাৰ বিষয়ে চমুকৈ অলপ শুনাব। এইটোৱে আৰু এই সঁচা কথা ক'বলৈ গ'লে মানে আপুনি কণ্ঠহে দি আছিল, মই কণ্ঠ দি পৰিচালনাৰ কথাটো ডাঙৰ কথা। ডাঙৰ কথা। পুলক গগৈয়ে ঠিক মোক তেখেত খুব ভাল বন্ধু আৰু সদায় পুলক গগৈৰ ঘৰতে প্ৰায় আড্ডা চাড্ডা মৰা যায়। আগতে শিলপুখুৰীত আছিলে। তেতিয়া সদায় আবেলি যাওঁ, মানে এটা সময়ত যাওঁ আৰু আমি উতুলো আহে। কথাই কথাই ক'লে যে মই চিনেমা এখন কৰিম। আগতেতো বাকীখিনি কৰিছে, খোজখন কৰিছে, তাৰপিছত মই আৰু এখন কৰিম বুলি তেতিয়া ক'লে যে হেৰি কৰিব লাগিব, আপুনি এইবাৰ সংগীত পৰিচালনা কৰিব লাগিব। বোলে এইটো বৰ ডাঙৰ দায়িত্ব। মই তেতিয়া ক'লোঁ যে চাওক, মোৰতো কোনো তেনেকুৱা ধৰণৰ মানে সাংগীতিক জ্ঞান নাই, গতিকে মই কেনেকৈ কৰিম? নহয়, আপুনি গুণগুণাই যেনেকৈ কি কৰে আপুনি নানা ফানা কৈ পেলাই মোৰ গানকেইটা কৰক। মই তেনেকৈ বোলে আপুনি তেনেকৈ কৰক, খালি গানকেইটা হ'ব লাগে, আপুনি কৰক। তেতিয়া মই ভাবিলোঁ নহয়, অতুলো থাকে। তেতিয়া অতুলক ক'লোঁ, অতুল এনেকুৱা এটা ভাৰ দিছে, বোলা আমি দুইজনে একেলগে কৰোঁ। তেতিয়া অতুলে ক'লে ঠিক আছে। পুলক গগৈ মান্তি হ'ল যেনিবা, সেই কুল অতুল হিচাপে দিলে। আৰু তেতিয়া গান লিখাৰ কথা আহিলে, তেতিয়া গান লিখিবলৈ তেতিয়া ক'লোঁ যে হেৰি কাৰ হতুৱাই গান লিখাব? বোলে বাইদেউ তালৈ যাওঁ, নিৰ্মল পঢ়া বাইদেউ তালৈ গ'লোঁ। বাইদেউকে ক'লে চোৱা এটা কথা দেই, ইমান খোলা মানুহ, মনৰ মানুহ, সেইখিনি মই ক'বলৈ নিজৰে ভাল লাগিছে যে বাইদেৱে ক'লে চোৱা গানকেইটা মই লিখি দিম, কিন্তু এটা কাম কৰিম, গোটেইকেইটা গান ময়ে লিখোঁ দিয়া, অন্যক লিখিব নিদিবা। মানে ইমান আন্তৰিকতা। আৰু গানকেইটা শুনি পেলাই তেখেতে সুৰকেইটা শুনি খুব ভাল পালে, আৰু তেনেকৈ গোটেইকেইটা গান তেখেতে লিখিলে। কেইটা আছিলে গান? প্ৰায় 4টা আছিলে। এতিয়া গানকেইটা 5টা আছিলে। ভূপেন হাজৰিকাই গাইছে এটা, ডক্টৰ ভূপেন হাজৰিকাই, পুলক বেনাৰ্জীয়ে গাইছে এটা, মই এটা গাইছোঁ, ডলি ঘোষাই আৰু মই 2টা গাইছোঁ। 5টা গান আছিলে। সেয়া আমাৰ আৰম্ভণি হ'ল। অতুল আৰু কুল অতুল কিমান কৰিলে? এইটো 1974 চনত। তাৰপিছত আৰু কৰিলে নহয় আপোনাক? তাৰপিছত সাদৰী কৰিলোঁ। সাদৰীখন মই 83 চনত কৰা। এই দুখনেই কৰিলোঁ, দুখনেই কৰিছোঁ। আপোনাৰ কথাবোৰ যিমানে আমি অতীতৰ কথা শুনিছোঁ, আপোনাৰ বয়স সম্পৰ্কেও এটা হেৰি হৈছে যে আপুনি সদায়তো একে দেখি আহিছোঁ আপোনাক। আপুনি এতিয়াও গান গাই আছে, আপুনি অসুখ জয় কৰিছে, জয় কৰি আপুনি গীত গাইছে। আপোনাৰ বয়স কিমান হ'ল
বয়সৰ কথা যদিও বৰকৈ পাতিব বয়সৰ কথা নালাগে। এটা ক'লে মোৰ আমাৰ শ্ৰদ্ধাৰ লক্ষ্যদাৰ কথালৈ মনত পৰে। তেখেতে ক'লে তেখেতে কৈছিলে যে বয়সটো কেতিয়াও মানে অন্য আগত নক'বা, এই বন্ধুৰ লগত নক'বা বা পাতিবও নালাগে, মই পাতিবও বিশ্বাস নালাগে। কৰোঁ। কিন্তু এতিয়া এনেকুৱা এটা হ'ল যে আপোনাৰ কথাবিলাক শুনি মানে ঠিক জানিবৰ মন গ'ল অলপ, মানে দৰ্শকে অলপ জানিব খুজিব। মোৰ বয়স বুলি ক'লে এতিয়া কি ক'ম আৰু 18 বুলি ক'লেতো নহ'ব, লুটিয়াই দিলে অৱশ্যে হ'ব। লুটিয়াই দিলে। মোৰ এতিয়া 81। ৰাম, কোনো বিশ্বাসেই নহয় 81 বছৰ। বাৰু যি হওক, আপুনি ভালে থাকক, আপোনাৰ স্বাস্থ্য ভালে থাকক, আপুনি বহুদিন জীয়াই থাকক। আৰু ৰাইজৰ আশীৰ্বাদ থাকিলে আৰু কিছুদিন থাকিব এতিয়া পাৰিম। সংগীত পৰিচালনাৰ কথা যেতিয়া আহিলে, আপোনাৰ চলচ্চিত্ৰ পৰিচালনাৰ যিকোনো এটা ভাল গান এটা আপুনি শুনাব লাগে এতিয়া। তে মই আপোনাৰ ভাল লগা শ্ৰীমতী মহিমামৰে গীতটোকে শুনাওঁ নেকি? মুখনি গৈ মুখাহলৈ ৰং ইমানকৈ সানি চাকেলৈ, কোনেনো চাব ৰৈ ৰৈ, ঐ দেহি কোনেও নেচায়। মুখনি গৈ মুখাহলৈ ৰং ইমানকৈ সানি চাকেলৈ, কোনেনো চাব ৰৈ ৰৈ, ঐ দেহি কোনেও নেচায়। চকুতে ক'লা কাজল, ওঠত ৰঙা ৰং, চুলি যেন চৰাইৰ বাহ, তাতে কিনো চং। চকুতে ক'লা কাজল, ওঠত ৰঙা ৰং, চুলি যেন চৰাইৰ বাহ, তাতে কিনো চং। মোৰে দিহি গোটে মৰো গৈ, দিহি দেখি দুখে লাগে ঐ। মুখনি গৈ মুখাহলৈ ৰং ইমানকৈ সানি চাকেলৈ, কোনেনো চাব ৰৈ ৰৈ, ঐ দেহি কোনেও নেচায়, ঐ দেহি কোনেও নেচায়। সুন্দৰ সুন্দৰ। আমি আকৌ আহিম বিভিন্ন প্ৰসংগলৈ খন্তেক পিছত। আপোনাৰ সংগীত যাত্ৰাত এখন গুৰুত্বপূৰ্ণ মঞ্চ হ'ল অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটী। তেতিয়াতো আৰু অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটী সকলো হয় তাত। চেমনীয়া চৰাত আপুনি গীত পৰিৱেশনা কৰিলে, প্ৰথম আৰম্ভ কৰিলে। তেতিয়া আপুনি কলেজীয়া ছাত্ৰ। তাৰপিছত 1968 চনমানত বোধ কৰোঁ আপুনি লাহেকৈ আহি অনাতাঁৰ কেন্দ্ৰৰ নিয়মীয়া শিল্পী হ'ল। এতিয়া নিয়মীয়া শিল্পী হ'বৰ কাৰণে পৰীক্ষা দিব লাগে। পৰীক্ষাত তেখেতসকলে যেতিয়া পাছ কৰি, তাৰপৰা আপুনি নিয়মীয়া কণ্ঠশিল্পী হ'ল। তাৰপিছত আপুনি এটাৰ পিছত এটা, আনটোৰ পিছত হৃদয় জুৰুৱা গীত আপুনি গালে। এই যে অনাতাঁৰ কেন্দ্ৰৰ যি সংগীত, সেই বিষয়ে অলপ আপুনি ক'ব নেকি? কাৰণ এসময়তো অনাতাঁৰ কেন্দ্ৰ মানে কি আৰু ৰেডিঅ'ত গান শুনাৰ বাহিৰে কোনো গত্যন্তৰ নাছিল। ৰেডিঅ' গান শুনিয়ে মানুহে এইবোৰ মুখস্থ কৰিছিল, গাইছিল, গুণগুণাইছিল। এতিয়া কথাবোৰ সলনি হৈছে, কিন্তু বহু ঠাইত মানুহ কিন্তু আকৌ ৰেডিঅ'লৈ ঘূৰিও গৈছে। নিশ্চয় এনেকুৱাও আছে যে বহু ঠাইত ৰেডিঅ'ই শুনে এতিয়াও শুনে। গীতিমালিকাৰ গান এইবোৰ সকলোৰে স্মৃতিত আছে। আপুনি ক'ব নেকি অলপ অনাতাঁৰ কেন্দ্ৰৰ আপোনাৰ অভিজ্ঞতা? প্ৰকৃততে ক'বলৈ গ'লে আমাৰ চামৰ শিল্পী বা মই যেতিয়াৰ পৰা গীত গাইছোঁ 1968 চনৰ পৰা, সেইখিনি সময়ৰ পৰা যিসকলে গীত গালে সেইখিনি সকলোৱে মানে অনাতাঁৰ শিল্পীৰ এটা অৰিহণা আছে। আৰু আমিও ভাবোঁ যে আমাক আজি ৰাইজৰ মাজত, অসমৰ ৰাইজৰ মাজত, শ্ৰোতাৰ মাজত, ৰাইজৰ মাজত চিনাকি কৰি দিয়াৰ একমাত্ৰ অনুষ্ঠান আছিলে অল ইণ্ডিয়া ৰেডিঅ' আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ। আৰু সেই তেখেতসকলৰ মাজেৰে
মানে সেই অনুষ্ঠানৰ মাজেৰে আজি আমি সকলো ৰাইজৰ আগত পৰিচিত হৈ আছোঁ আৰু সেইখিনি সময়ত ৰেডিঅ'ত গান গোৱা কথাটো এটা সুকীয়া বৰ মানে সেইটো যিটো ধাৰা ৰেডিঅ'ত গীত গোৱাৰ যিটো অভিজ্ঞতা সেইটো আজিলৈকে মানে তেনেকুৱা বৰ আৰু মানে সকলোবিলাক গীত দুটা গীত আমি লাইভ গাব লাগিছিলে অনুষ্ঠান চিধা প্ৰচাৰ কৰিব লাগিছিল আৰু বাকী 3টা গান আমাক বাণীবন্ধন কৰাই দিছিলে সেই এনেকুৱা এটা আমি যেতিয়া লাইটটো জ্বলে প্ৰথম যেতিয়া এটা পিছত আৰম্ভণি হয় তেতিয়া ৰঙা লাইটটো জ্বলাৰ লগে লগে বুকুখন ধপধপাই যায় গতিকে ঠিক তেনেকেই কিন্তু আমি গীত পৰিৱেশন কৰিছিলোঁ কিন্তু সেই কথাটো ভাবিলে এতিয়াও মানে আজি ধৰি এতিয়া মই গীতটো গাইছোঁ মোক এই কিবা আনুষংগিক কিছুমান যন্ত্ৰ পাতি লগা হৈছে কিন্তু এতিয়া সেইখিনি মানে বাদ্যযন্ত্ৰীৰ সৈতে সম্পূৰ্ণৰূপে এটা গীত গাবলগীয়া হৈছিলে আৰু সেইখিনি সময়ত সঁচাকৈ এটা বৰ মানে কি ক'ম এতিয়া ভাবিলে ভয় লাগে এতিয়াতো মই ইয়াত থাকিও মই ভালকৈ গাব পৰা নাই অসুস্থতাই হওক বা যিয়ে হওক কিন্তু তেতিয়া অসুস্থতা বুলি কথা নাছিলে যদিও হৈছিল তেনেকেই গাই যাব লাগিছিল তেনেকুৱা এটা অৱস্থা হৈছিল এই পৰীক্ষাত আপুনি উত্তীৰ্ণ হৈ এগৰাকী জনপ্ৰিয় শিল্পী হৈ পৰিছিল কিন্তু সেই সঁচা কথা এইটো কথা জনপ্ৰিয়তাই কেৱল তেতিয়া মাত শুনে সকলো জানে খালি মানুহজনে দেখা নহয় মানুহজনে দেখা এতিয়া যেনিবা টিভি এতিয়া মানে এতিয়া গান আজিকালি গোৱানটো চোৱা হৈছে আজিকালি এইটোৱে ক'ব গানৰ চোৱা এতিয়া চাবলৈ যায় গান চাবলৈ পায় আজিকালি গান শুনিবলৈ গান শুনাৰ গান কিন্তু এতিয়া কম আৰু গানৰ এতিয়া কোলাহল বেছি হৈছে আৰু তাৰ লগে লগে মই বিশেষকৈ এটা কথা এই মজিয়াতে কৈছোঁ যে গীতি সাহিত্যটো কিন্তু আমি এই বিষয়ে আমাৰ শিল্পীসকলেও হওক সকলোৱে কিন্তু চিন্তা কৰিবলগীয়া বিষয় খুব দুৰ্বল হৈ আহিছে মানে কি আমাৰ সেই ক্ষেত্ৰত আমি ইমান বেছি আমাৰ মানে ভূপেন হাজৰিকা নৱকান্ত বৰুৱা কেশৱ মহন্ত তফজুল আলী নিৰ্মল প্ৰসাদ বৰদলৈ তাৰপিছত আৰু সেইসকলক কিন্তু এটা কথা আমি কৈ ভাল লাগে যে সেইসকলৰ গীত আমি গাবলৈ পাইছোঁ যে আৰু তেখেতসকলে আমাক মানে একোটা গীত দিছিলে শিল্পীসকলক দেখি পেলাই বোলে কুলতে এইটো কাৰণে এনেকুৱা গীত আছিলে সঁচাকৈ এইবিলাক মানে আমাৰ মাজত এটা মানে গীতিকাৰ তেওঁলোকে গান দিছিলে চাই দিছিলে এইটো সঁচাকৈ বৰ ল'বলগীয়া কথা তেতিয়া অনাতাৰক বাদ দিয়েতো আৰু একো সুবিধা নাছিল গতিকে আপুনি কিন্তু এই মঞ্চখন খুব ভালদৰে ব্যৱহাৰ কৰিলে আৰু আপুনি নিজেও কৈছে তাৰ মাজেদি মই নিশ্চয় হেৰি পালোঁ এই অনাতাঁৰ কেন্দ্ৰই কেনেদৰে প্ৰতিষ্ঠা দিলে বুলি ভাবে আপুনি কৈছেই তথাপিও কেনেদৰে আপোনাক প্ৰতিষ্ঠা দিলে তেতিয়া গীতি মালিকা বা এনেকুৱা এই মাহৰ গীত অনুষ্ঠান সেইবিলাক অনুষ্ঠান আছিলে আৰু সেই ৰেডিঅ'টো সম্বল আছিলে সেইখিনি সকলোৰে তেতিয়া টিভি নাছিলে ধৰক ৰেডিঅ'টোৱে একমাত্ৰ হেৰি আছিলে সম্বল আৰু সেইকাৰণে সেই গীতবোৰ শুনি মানুহৰ মনত এটা হেৰি হৈছিল যে চিনাকি হৈ গৈছিলে গানবোৰ মানুহজনক দেখা নাই কিন্তু গীতৰ মাজেৰে যে মই যিটো গীত গাইছোঁ সেইটো কুলো বৰুৱাই গাইছে বা জ্যোতিষ ভট্টাচাৰ্য আৰু অনুৰোধৰ অনুষ্ঠানবোৰ আছিলে অনুষ্ঠানবিলাক আছিলে খুব বিভিন্ন অনুষ্ঠান আছিলে নিশ্চয় আৰু আটাইতকৈ মই এইখিনিতে আপোনালোকৰ এটা খুব আপোনালোকে গীতি মালিকাটো অনুৰোধৰ অনুষ্ঠান আছিল নেকি নাই অন্য এটা বেলেগ আছিলে কল্পতৰু আছিলে আৰু এই মাহৰ গীত আছিলে আৰু এইখিনি বিষয়ত মই আপোনাৰ সন্মুখতে এটা কথা ক'ব খোজোঁ আপোনালোকৰ মানে অনুষ্ঠান এটা আছিলে আজি যিটো অনুষ্ঠানৰ পৰা পুৰণি দিনৰ সোঁৱৰণ মিলি এটা অনুষ্ঠান আছিলে সেই অনুষ্ঠানটো কিন্তু সঁচাকৈ এটা পৰিৱেশ সৃষ্টি কৰিছিলে আজিও মই মানে গৌৰৱেৰে ক'ব পাৰোঁ আৰু সেইটো অনুষ্ঠানৰ সৈতে আমি অসমৰ লব্ধ প্ৰতিষ্ঠ যিমানবোৰ শিল্পী গীতিকাৰ আছিলে সকলোবিলাকে তাত জড়িত আছিলে আৰু বিশেষকৈ মই এখন অনুষ্ঠান যিটো অনুষ্ঠিত হৈছিলে শিৱসাগৰত জাহতীযুগীয়া অনুষ্ঠান ৰংঘৰৰ বাকৰিত হাজাৰ মানুহে মই তেতিয়া ভাবিছিলোঁ এইখিনি মানুহতো আমাৰ এইবোৰ গীতেই শুনিছিলে মই সেই কথাটো আজিও মানে কিন্তু গোটেই এটা বৰ পৰিৱৰ্তন আনি দিছিলে মই সেইকাৰণে আপোনাক আমি গুৱাহাটীত প্ৰথম কৰিলোঁ গালে তাৰপিছত আমি শিৱসাগৰৰ পৰা বঙাইগাঁও তাৰপৰা ইমান ডাঙৰ হৈ গ'ল অনুষ্ঠানটো যে আমি আৰু মানে চম্ভালিব নোৱাৰা নিচিনা হ'লগৈ কিন্তু এতিয়াও আপোনালোকে যদি সকলোৱে কয় লগ পালে কয় এইটো কিন্তু আপোনালোকে এইটো কৰক অন্ততঃ ভাল গান কিছু শুনা হ'ব
আগৰ প্ৰথম গানটো আমাৰ সঁচাই নষ্টালজিক। দিলীপ শৰ্মা, দিলীপ দা আৰু সুদক্ষিণা বাইদেৱে গানটো আৰম্ভ কৰে নাহৰ ফুলে নুশুৱাই, তাৰপৰা আৰম্ভ হৈ যায় আৰু ইমান সুন্দৰ অনুষ্ঠান মই জীৱনত নাপাহৰোঁ। আৰু এক ধৰণৰ বেলেগ ফূৰ্তি এটা হৈছিল। আমি এবাৰ গৈছিলোঁ, একেখন বাছতে আমি সকলোবোৰ যাওঁ, গৈ মানে সেইটো কথা মই সকলোকে কয়, শিল্পীসকলে লগ পালেও কয়, এইটো বৰ ভাল লাগিছিলে, আকৌ এটা কৰকচোন, এনেকৈ কয়। আপোনালোকে সেইদিনা মনজিৎ মহন্তেও একেটা কথা কৈছে, এইটো কৰিব লাগিব, কৰক এইটো। বা এইটো কাৰণে অসুবিধাবোৰ আছে বহুত, বা সেই বিষয়ে তথাপি আপোনালোকে চেষ্টা কৰিম, আপোনালোকে চেষ্টা কৰিলে নিশ্চয় হ'ব। তেতিয়া আমি সৃষ্টিৰ বিষয়ে আপুনি কৈছে যে সৃষ্টি আজি কেনেকুৱা উৎকৃষ্ট আছিল, হয়, অনাতাঁৰত জড়িত আছিল, বহুত স্বনামধন্য সংগীত শিল্পী, গীতিকাৰ, আপোনাৰ সকলোৱে জানে। আৰু এই ক্ষেত্ৰত মই অসমীয়া গীতিকাৰসকল বহুত অন্য ঠাইতকৈ উন্নত বুলি অনুভৱ কৰোঁ। অনাতাঁৰ কেন্দ্ৰত আপুনি জড়িত হোৱাৰ সময়ত কোন কোন সংগীতজ্ঞ আৰু কণ্ঠশিল্পী, আপুনি কণ্ঠশিল্পী, গীতিকাৰ আৰু সংগীত শিল্পী, সংগীতজ্ঞ, কাক আপুনি কেনেধৰণে কৰিব, কাক কৰিব? সেইখিনি সময়ত আমাৰ শ্ৰদ্ধাৰ বীৰেন্দ্ৰনাথ দত্তক পাইছোঁ, তেখেতক পাইছোঁ, জ্যোতিষ ভট্টাচাৰ্যক পাইছোঁ, খগেন মহন্তদেৱক পাইছোঁ, ৰিদীপক পাইছোঁ, মহানন্দ মজুমদাৰ বৰুৱাক পাইছোঁ, নলিনী চৌধুৰীক পাইছোঁ। কাক পোৱা নাই? পুৰুষোত্তম দাস আছে, ফণীতাল দেৱ আছিলে, তাৰপিছত যোগেশ্বৰ বৰঠাকুৰ নাটকত আছিলে, মহেন্দ্ৰ বৰঠাকুৰ আছিলে, অৰুণ শৰ্মা। কাৰ কথা কওঁ, আপুনি বহুতখিনিও জানে, ময়ো যিখিনি ক'ম সেইখিনি চাগে আপুনিও ইতিমধ্যে গম পাইছেই। গতিকে এটা এনেকুৱা অনুষ্ঠান আছিল বুলি, এটা অনুষ্ঠান বুলি ক'ব পাৰিম। ৰেডিঅ'টো এটা অনুষ্ঠান আছিলে, অকল গানেই নাছিলে, নাটকৰ ক্ষেত্ৰতো এটা অনুষ্ঠান আছিল বুলি ক'ব পাৰি। সেইটো অনুষ্ঠান বোধ কৰোঁ যে আজি যদি এতিয়া সময়ৰ লগে লগে পৰিৱৰ্তন হয়, কিন্তু পৰিৱৰ্তন হোৱা মানে এইটো নুবুজায় যে সকলোখিনি ভাঙি চিঙি কিবা এটা নতুন এটা কৰিম, সেইটো নহয়। ঘৰৰ ভেটিটোত সদায় ঠিকেই থাকিব লাগিব, তেতিয়াহে হয়। এই কথাকে মই সদায় উপলব্ধি কৰোঁ যে এইবোৰ গান গোৱাৰ কাৰণে, তেখেতসকলৰ গীত গোৱাৰ কাৰণে চাগে আজি মানুহৰ মাজত উজ্জীৱিত হৈ আছোঁ। আৰু সেইসকলক আমি লগ পোৱাটো আমাৰ এটা জীৱনত কিবা এটা ভাল কাম কৰি আছিলোঁ দেখি হয়তো লগ পাইছোঁ, লাগে সঁচাকৈ। আমি আকৌ কথা পাতিম, গীত শুনিম খন্তেক পিছত। ধন্যবাদ। আমি যে শুনিলোঁ আপোনাৰ প্ৰথম যিটো তেনেকৈ নেচাবা আজলি ছোৱালী, এইটো প্ৰশান্ত বৰদলৈ লিখা সুৰ আপোনাৰ আছিলে। তা আপুনি অনাতাঁৰ কেন্দ্ৰৰ কথা আমি পাতিবলৈ বহুত আছে, তথাপিও আমি যিখিনি পাতিলোঁ, এতিয়া আপোনাৰ পৰা এটা অনাতাঁৰ কেন্দ্ৰত আপোনাৰ অজস্ৰ গীত আছে, কিন্তু তাৰ মাজৰ পৰা আপুনি এটা নিৰ্বাচন কৰি এটা গীত যদি শুনাই। মই হিৰুদাৰ খুব ভাল অকণমান গাইছোঁ। আৰু গানৰ কথা ক'বলৈ গ'লে, হিৰুদাৰ কথা ক'বলৈ গ'লে বহুত কথাই ক'ব লাগিব। এই এটা গীত তেখেতে হাতৰ মুঠিতে মানে আনি পেলাই মোক দিছিলে যে কুল এইটো গীত এটা দিছোঁ, তুমি ৰেডিঅ'ত পাৰিলে গাবা, নহ'লে নালাগে। হিৰুদাৰ কথা খোলা, মই তেখেতলৈ শ্ৰদ্ধা জনাই এইটো গীত গাইছোঁ। ফুল নুফুলিলে বা কি হ'ল তাতে, কুলিৰ কোমল মাতে কপালে আকাশ, ফুল নুফুলিলে বা কি হ'ল তাতে, কুলিৰ কোমল মাতে কপালে আকাশ, ফাগুন নাহিল বুলি তুমি ভুল নুবুজা যাতে, ফুল নুফুলিলে বা কি হ'ল তাতে।
বাটে বাটে ফাগুন নাহিল বুলি তুমি ভুল নুবুজা যাতে ফুল নুফুলিলে বা কি হ'ল তাতে কুলিৰ কোমল মাতে কপালে আকাশ ফাগুন নাহিল বুলি তুমি ভুল নুবুজা যাতে তুমি ভুল নুবুজা যাতে তুমি ভুল নুবুজা যাতে মন পৰশা গীত। এতিয়া আহিম আপোনাৰ দূৰদৰ্শনৰ ধাৰাবাহিক সংগীত পৰিচালনালৈ। আপোনাৰ সকলোতে খুব শক্তিশালী খোজ প্ৰতিটো ক্ষেত্ৰত। অতুল মেধিৰে জ্যোতি বান্ধি আপুনি লহৰ নামঘৰীয়া এই দুখন অতুল মেধিৰ লগত মই বোলছবি দুখন কৰিলোঁ, কিন্তু ধাৰাবাহিকখনত মানে মই অকলে কৰিলোঁ। অঁ, ধাৰাবাহিক দুখন আপুনি দুখন মই অকলে কৰিলোঁ। এখনৰ তাৰমানে নামঘৰীয়া আৰু লহৰ 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 এই দুখনত সংগীত পৰিচালনা আপুনি কৰিলে। মই কৰিছোঁ। কেনেকুৱা লাগিছিলে? সেই এটা বেলেগ অভিজ্ঞতা, কিন্তু অভিজ্ঞতাতকৈ ভাল লগা কথা এটা হ'ল যে লহৰখনত গানটো লিখি দিছিলে আমাৰ শ্ৰদ্ধাৰ তফুজুল আলি ছাৰে, আৰু যিখন নামঘৰীয়া সেইখন অতুলানন্দ গোস্বামীৰ তেখেতৰ লিখা আৰু সাংঘাতিক জনপ্ৰিয়, সাংঘাতিক কথা, খুবেই ভাল লাগে। এইবোৰ কথা ভাবি ভাল লাগে। আৰু আপোনাৰ এইখনৰ পৰিচালনা আছিল আমাৰ শ্ৰদ্ধাৰ মজিদকাৰ, আব্দুল মজিদকাৰ। গতিকে এইবোৰ কথা কিন্তু মোক খুব এটা বেলেগ মানে মানে বেলেগ এটা অনুভূতি এটা দিছিলে, এটা অনুভূতি দিয়ে। আৰু সেই দুখন বেছ সকলোৱে আদৰি লৈছিলে। সেই এটা মোৰ জীৱনৰ এটা ভাল লগা কথা। তাত জনপ্ৰিয় হৈ পৰা গীত মানে গাব নালাগে বাৰু, এনে কেনেকুৱা লাইনবোৰ দুটা কোনকেইটা আছিলে? এটা আছিলে অ জীৱন, এনেকুৱা। সেইটো হিৰুদাই গানটো লিখিছিলে আকৌ হিৰুদাই লিখিছিলে মূল কথাখিনি। আপুনি সুৰ দিলে? মই সুৰ দিলোঁ। তাৰমানে আপুনি দূৰদৰ্শনৰ ধাৰাবাহিক সংগীত পৰিচালক হিচাপেও সফলতা লাভ কৰিলে, সেইটো ক'ব লাগিব আমি। ডেকা কালত আপোনালোকে মেলোডিকা নামৰ এটা মিউজিক বেণ্ড কৰিছিল। এই মিউজিক বেণ্ডটোৰ বিষয়ে অকণমান ক'ব নেকি? এইটো আপোনাৰ আমি প্ৰায় 1969 চনত আমাৰ জন্ম হৈছিল নেকি, 1968-69 এনেকুৱাতে। তেতিয়া এই অনুষ্ঠানটোত আমাৰ সৈতে আছিলে ৰমেন চৌধুৰী, তাৰপিছতে মোৰ ভাই পদ্ম বৰুৱা, উৎপল বৰুৱা, তেখেতসকল নাই এতিয়া। ৰণেন বৰকটকী, কাকতি প্ৰভাত শৰ্মাও মাজে মাজে আমাৰ তাত এৰিয়াত সহযোগ কৰিছিলে। এইটো আমি সাধাৰণতে বিশেষকৈ আমি অসমীয়া লোকসংগীত হওক, এইবোৰ আমি অনুষ্ঠান পৰিৱেশন কৰিছিলোঁ। এইটো সেইখিনি সময়ত এইটো খুব জনপ্ৰিয় হৈছিলে। আৰু সেইখিনি আমাৰ অসমীয়া শিল্পীসকলে লগ লাগি বোধ কৰোঁ এইটোৱে প্ৰথম আছিলে নেকি বাদ্য সংগীতৰ অনুষ্ঠান বুলি। তেতিয়া আমি ডক্টৰ ভূপেন হাজৰিকাৰ লগত আমি বা জয়ন্ত হাজৰিকা, আমাৰ নিজাববীয়া জয়ন্ত হাজৰিকাৰ সুৰ বাহিনী নহয় জানো? জয়ন্ত হাজৰিকাৰ সুৰ বাহিনী তাত আছিল নেকি জড়িত আপুনি? ময়ো আছিলোঁ তেতিয়া। তেনেকৈ আমি গৈছিলোঁ, এইবিলাকত গাবলৈ গৈছিলোঁ, গৈছিলোঁ তেতিয়া গাবলৈ তেনেকুৱা। আৰু মেলোডিকা সেইখিনি সময়ত খুব এটা নাম জ্বলা অনুষ্ঠান হৈ পৰিছিল। কিমান দিন চলিলে? আৰু সেইখিনি সময়তে এখন আমাৰ চিনেমাও, আমি বোলছবি এখন ফণিতালৰ বিভ্ৰাট বোলা চিনেমাখনত আমাৰ অনুষ্ঠানটোৱে আমাৰ সংগীত পৰিচালনা কৰিছিলে। আপোনালোকৰ সেইটো কিমান দিন চলিলে বেণ্ড? কিছুদিন চলিলে আমাৰ। আপুনি হাৱাইন গীটাৰ, কংগু, বংগুকে ধৰি বহু বাদ্যযন্ত্ৰ বজায়। আপোনাৰ গীটাৰ শিকাইছিল আপোনাৰ ভাতৃপ্ৰতিম জয়ন্ত হাজৰিকাই? অঁ, জয়ন্ত হাজৰিকাৰ তালৈ মই কেইটামান গৈছিলোঁ। মই স্পেনিছ গীটাৰ শিকিবলৈ গৈছিলোঁ, আৰু তেতিয়া তেখেতে মোক দুটামান মোক কৰ্ড শিকাই দিছিলে, কিন্তু সেই আধৰুৱা হ'ল। কিন্তু মই তাৰপিছতে তেওঁতো সকলো যন্ত্ৰ কি বজাব নাজানে, কোনটো বজাব নাজানে বুলি কয়। মানে এনেকুৱা এটা যন্ত্ৰ নাই
যে তেওঁ হাত দিলেই মানে যন্ত্ৰটোৱে আপোনা আপুনি হয়তো মানে ধৰা দিয়ে আচৰিত তেনেকুৱা এটা আচৰিত আৰু সুৰৰ ফালেতো ক'বই নালাগে কণ্ঠৰ কথাই নাই কণ্ঠৰ কথাও ক'ব নালাগে আৰু কম বয়সত খালি আমি হেৰুৱালো হাৱানকেইটা শিকিছিলোঁ আমাৰ শ্ৰদ্ধাৰ প্ৰয়াত ভৱ বেনাৰ্জী তেখেতে শিকাইছিলে আৰু মই তেতিয়া মেলডিকেইটাত থাকোঁতে মই দুটা মানে লৈছিলোঁ বাপ এটা হ'ল গীত গোৱা আৰু আনটো হাৱাইন গীটাৰ মই দুটা কাম একেলগে এতিয়া আপুনি ভালদৰে বজাব পাৰে এতিয়া মই মানে গানলৈ অহাৰ পাছত সেইটো কমি গ'ল আপোনালোকৰ বেণ্ডটোত মানে আপুনি সেইটো কাম কৰিছিলে বজাইছিলোঁ আৰু বংগ বজাইছিলোঁ কংগ বজাইছিলোঁ বাদ্য সংগীততো আছিলোঁ মানে এইটোত মানে আছিলোঁ বুজিছোঁ লগত এইটো কাম লগত এইটো আছিলে তাৰপিছত আৰু গান বাঢ়ি গ'ল সিটো কমি গ'ল আমি আহিম আকৌ অন্যান্য প্ৰসংগলৈ খন্তেক পিছত এইখিনিতে আমি আপোনাৰ অতি জনপ্ৰিয় এটি গীত শুনিব খুজিম আপোনাৰ যদি অসুবিধা নহয় জুমি জুমি চোৱা তুমি মই গাবলৈ চেষ্টা কৰিছোঁ এই গীতটি লিখিছিলে প্ৰয়াত সতীশ দাসদেৱে সেইটো গীতে গাইছে সুৰ আপোনাৰে আপুনি গোৱা গীত আটাইবোৰ সুৰ আপোনাৰে মোৰ গোটেইকেইটাই সুৰ মোৰেই জুমি জুমি চোৱা তুমি বাৰে বাৰে আৰে আৰে লাজুকী হাঁহিতে দেখি মোৰ মন হয় আজি বিয়াকুল দেখি মোৰ মন হয় আজি জুমি জুমি চোৱা তুমি বাৰে বাৰে আৰে আৰে লাজুকী হাঁহিতে দেখি মোৰ মন হয় আজি বিয়াকুল দেখি মোৰ মন হয় আজি বিয়াকুল জুমি জুমি ফুলকলি ফুলি যেন ফুলা মোহন তোমার এই রাস্তাতে থমকি রোল পাখি মেলিলে মোর মন পখিলা পাহে পাহে তোমারে হাঁহি দেখা পায় হয় যেন অজানিতে হয় যেন অজানিতে করবাত ভুল জুমি জুমি চোৱা তুমি বাৰে বাৰে আৰে আৰে লাজুকী হাঁহিতে দেখি মোৰ মন হয় আজি বিয়াকুল দেখি মোৰ মন হয় আজি বিয়াকুল জুমি জুমি সুন্দৰ গীত সুৰ অতি সুন্দৰ আপোনাক ইতিমধ্যে আমি পাতিছোঁৱে যে আনুষ্ঠানিক সংগীতৰ শিক্ষা আপোনাৰ নাছিল আৰু শাস্ত্ৰীয় সংগীতৰ বা সেই আনুষ্ঠানিক শিক্ষাৰ আপোনাৰ আক্ষেপ এটা থাকি গ'ল
আপুনি কৈছে আপোনাৰ খুৰা ললিত মোহন বৰদলৈৰ কথা, তেওঁৰ পৰাই এই সংগীতৰ আদিপাঠ লোৱা বুলি ক'ব পাৰি। আৰু ঘৰখনৰ পৰা আপুনি এটা উৎসাহ পাইছিলে আপুনি। এতিয়া সেইকাৰণে ইতিমধ্যে আমি এই কথা পাতিছোঁৱেই, তেজপুৰৰ কথা। তেতিয়া তেজপুৰত আপোনাৰ পিতৃয়ে কাম কৰি আছিলে। তেজপুৰৰ কথা ওলালেতো আমি ক'বই লাগিব সাংস্কৃতিক যি পৰিৱেশ, এইটো অসমৰ ভিতৰতে বিৰল। য'ত আছিলে জ্যোতিপ্ৰসাদ আগৰৱালা, য'ত আছিলে বিষ্ণু ৰাভা, য'ত আছিলে ফণী শৰ্মা, ভূপেন হাজৰিকা। গতিকে সেই সাংস্কৃতিক পৰিৱেশৰ বিষয়ে আপোনাৰ পৰা অলপ শুনিব খুজিম যে আপুনি কি ধৰণে সোঁৱৰিব, বা বাণ থিয়েটাৰ, বিখ্যাত বাণ থিয়েটাৰ, তাত আপোনাৰ পিতৃয়ে অভিনয় কৰিছিলে, আপুনিও কৰা বুলি কৈছে। এই কথাবোৰ অলপমান আপুনি কি ধৰণে আপোনাৰ স্মৃতি? প্ৰথম কথা মই এই নাটকৰ কথাই ক'ম। মই গানত পিছত আহিছোঁ যেতিয়া, আৰু সেইখিনি সময়ত বিশেষকৈ মানে নাটকৰ কথা ক'বলৈ গ'লেতো ইমান স্বনামধন্য তেখেতসকল, মানে কেনেকুৱা এটা পৰিৱেশ হ'ব নিজেই উপলব্ধি কৰিব পাৰিছোঁ এতিয়া বৰ্তমান, যে সেই তেনেকুৱা এটা পৰিৱেশত যে, আৰু সেইসকলক মই কেইগৰাকীমানক মোৰ দেখাৰ কথা মই নিজে তেখেতসকলৰ স্বচক্ষে পালোঁ, আমাৰ ঘৰতে পালোঁ বিশেষকৈ। আৰু তেখেতসকলৰ ভিতৰত নটসূৰ্য ফণী শৰ্মাদেৱ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱ, আৰু শোণিতকৰ গজেন বৰুৱাদেৱক, তেখেতসকলক পোৱাটোৱে মানে, আৰু মানে নাটকৰ কথা মই ভাবাই নাই। কিন্তু আটাইতকৈ ডাঙৰ কথা, তেখেতসকলৰো সেইখিনি মই যে চাবলৈ পাৰোঁ। মোৰ দেউতাই যিহেতু নাটকত অংশগ্ৰহণ কৰিছিল, আৰু সেইকাৰণে মোৰ এটা নষ্টালজিক বুলি ক'ব পাৰোঁ। মই সেইখিনি কথা সদায় মোক কোনোবাই সুধিলে মই বোলে নহয়, মই এনেকুৱা কিছুমান মানুহক লগ পাইছোঁ, গতিকে মই নাটকৰ ফালৰ পৰাই হওক, গানৰ ফালৰ পৰাই হওক, মই মানে বৰ সৌভাগ্যৱান বুলি ক'ব খোজোঁ। আৰু সেই পৰিৱেশ, তেজপুৰৰ পৰিৱেশ এতিয়াও আছে। বিশেষকৈ নাটক আৰু সংগীতৰ পৰিৱেশ এতিয়াও চলি আছে আজিও। মানে সেই পৰিৱেশে অসমৰ বহুত শিল্পীক ভূপেন হাজৰিকাক পৰ্যন্ত আপোনাৰ প্ৰভাৱিত হয় সঁচাকৈ। আপুনি ভূপেন হাজৰিকাক কেতিয়া পাইছে? ভূপেন হাজৰিকা বুলি ক'লে মোৰ এটা বৰ বহুত দূৰ যেন লাগে, ভূপেন দা বুলি ক'লে ওচৰ যেন লাগে। কিন্তু ভূপেন দাক লগ পালোঁ চিৰাজ বুল ছবিখন যেতিয়া চাইছিলোঁ, তেতিয়া ভূপেন দা আকৌ আমাৰ তেজপুৰৰ, আমি আছিলোঁ পূবফালে, ভূপেন দা আছিলে পশ্চিমফালে। আৰু তেতিয়া কিন্তু ভূপেন দাক মই চিনি পোৱা নাছিলোঁ। চিৰাজ বুল ছবিখন যেতিয়া চাই আহিলোঁ, অনিল বুলি যিটো মানে ভাও আছিলে, সেইটো ভূপেন দাই লৈছিলে। আৰু কপি উঠে কিয় তাজমহলটো গাইছিলে। গাই অহাৰ পাছত দেখিলোঁ এইজন মানুহটো আমাৰ ঘৰৰ ওচৰতে থাকে দেখোন। মই কিন্তু তেতিয়ালৈকে নাজানো, কিন্তু ভূপেন দাৰ ভায়েক নিপেন হাজৰিকা মোৰ খুব ভাল বন্ধু। আৰু আমি তেতিয়া সৰুতে, তেতিয়া একদম স্কুলীয়া আৰু এই কাপোৰেৰে মেৰুৱাই বল খেলা, পল খেলা মনত আছে। কিন্তু ভূপেন দাক সেই লগ পাইছোঁ। ভূপেন দাক মোৰ মানে তেতিয়াই লগ পোৱা। আৰু ভূপেন দাই ফাকুৱাৰ সময়ত গোটেই ফিল্ডখনত চাৰিও মানে মানুহৰ ঘৰলৈ গৈ ফাকু দিয়া কথাটো মোৰ মনত আছে। আৰু ভূপেন দাক সেয়ে প্ৰথম দেখা। কিন্তু ভূপেন হাজৰিকা বুলি ভালকৈ জানিবলৈ পালোঁ মই যেতিয়া আকৌ গুৱাহাটীলৈ আহিলোঁ। আৰু তেতিয়া গুৱাহাটীলৈ অহাৰ পাছত তেখেতসকলক গোটেই মানে সেইটো বিষয়ে মই আপোনাক সুধিম বাৰু, পৰিয়ালটোৰ লগত আপোনাৰ সম্পৰ্ক। তা আপোনাৰ পিতৃ প্ৰেমধৰ বৰুৱা, মাতৃ লিলি বৰুৱা, আপোনাৰ পিতৃয়ে চৰকাৰী চাকৰি কৰিছিলে। আপুনি কৈছে যে অভিনেতা আছিল, বাণ থিয়েটাৰত অভিনয় কৰিছিল। আৰু আপুনি আপোনাৰ পিতৃৰ প্ৰভাৱৰ কথা আগতে কৈছেই যে আপোনাক সংগীতৰ প্ৰতি আপোনাৰ আগ্ৰহ তেওঁ মানে চাইছিল, লক্ষ্য কৰিছিলে। কিন্তু এটা কথা মোৰ, আপোনাৰ মাতৃৰ বিষয়ে আপুনি একো নক'লে। মায়ে কিন্তু সংগীতৰ মানে তেখেত খুব মানে এই সংগীতক খুব ভাল পাইছিলে, আৰু মোক খুব উৎসাহিত কৰিছিলে। আৰু সেই আমাৰ ঘৰত যিহেতু এটা পৰিৱেশ আছিলে, কিন্তু মোৰ দুখ লাগে, দেউতাই দেখা নাপালে বা শুনাও নাপালে। মই যে গালোঁ বা কি গীত গালোঁ বা সেইটো খুব বেলেগ কথা। কিন্তু মই যে গান গাবলৈ যে শিকিলোঁ বা গান গাবলৈ পাৰিলোঁ, সেইটো কথা কিন্তু দেউতাই সেই মোৰ মানে ববুৰ বাহন থিয়েটাৰখন চালে। সেইটোৱে যি দেউতাই একমাত্ৰ মানে উপভোগ দেখি গ'ল। আপোনাৰ মাতৃয়ে আপোনাৰ গান শুনিছিলে। মাও নাই এতিয়া, মা ঢুকাইছে।
আপুনিতো শনিবাৰে যিটো কথা ক'লেই এইটো ৰেহাই পাইছিলে সংগীত জীৱনৰ আপোনাৰ এটা বৰ ডাঙৰ কথা শনিবাৰে আপুনি গান গোৱা সেইটোৰ পৰা ৰেহাই পালে আপুনি গান গালে হয় আমি আকৌ গীত শুনিম খন্তেক পিছত ধন্যবাদ এতিয়া মই আপোনাক অনুৰোধ কৰিম হিৰুদাৰ এটি গীত তোমাৰ গানবোৰ যেন এজাক চৰাই তো আপুনি শুনাব নেকি অকণমান গাই শুনাইছে তোমাৰ গানবোৰ যেন এজাক চৰাই তোমাৰ গানবোৰ যেন এজাক চৰাই কোন আকাশ ধিয়াই কোন আকাশ ধিয়াই তোমাৰ গানবোৰ যেন এজাক চৰাই ৰঙীন ডেউকা মেলি উৰি উৰি যায় কোন আকাশ ধিয়াই কোন আকাশ ধিয়াই তোমাৰ গানবোৰ যেন এজাক চৰাই এইবোৰ গীত সঁচাকৈ তাৰ কেনেকুৱা আছিলে এইসকল গীতিকাৰ কিমান উচ্চ পৰ্যায়ৰ তাকে এইবোৰ গীতৰ কথা ভাবিলে মানে এতিয়া ইমান ভাল লাগে মই গাব পৰা নাই সেইটো নিশ্চয় উপলব্ধি কৰিছে আপুনি নিশ্চয় নাই এইটো কিন্তু গানবোৰ গাবলৈ ইচ্ছা যায় আৰু গানবোৰ কিন্তু আওৰাই থাকোঁ কাৰণ এইবোৰ গীতৰ কথাবোৰে এতিয়াও মানে মনত এটা বেলেগ আপুনি এনে থাকিলে গুণগুণাই যে থাকে আপোনাৰ বাহিৰৰ শিল্পী কাৰ গীত আপোনাৰ গুণগুণাই বেছিকৈ আপুনি আহে কাৰ গীত আহি যায় আপোনাৰ বাহিৰৰে হওক অসমীয়াৰ হওক বাহিৰৰ কিশোৰ কুমাৰৰ গীত মোৰ খুব কিশোৰ কুমাৰ কিশোৰ কুমাৰৰ গীতটো মোৰ খুব প্ৰিয় আৰু তেখেতৰ গীত মই গাইছিলোঁ কিন্তু গীত মই তেখেতে যেনেকৈ গাইছিলে তেনেকুৱা গীত কিন্তু মই গাইছিলোঁ আচ্ছা আৰু মোক সেইটো এটা বিশেষত্ব গান এওঁলোকে অমৰতে গম পাইছে হাঁহিছে এইকেইটা তেওঁলোকে গম পাবই সেই গীতটি মই গালে মোক মানুহবিলাকে অকণমান ভাবিছে কুলদে এনেকুৱা গীত গাইছিলেনে আচ্ছা আপুনি এনেই গুণগুণাওকচোন গুণগুণাওক এই গীতটো কিন্তু মই নিজে লিখিছিলোঁ আকৌ নিজে কলেজত যেতিয়া পঢ়ি আছিলোঁ বি বৰুৱা কলেজত তেতিয়া কলেজীয়া হাৱা আৰু সেইখিনি সময়তে এই গীতটো লিখিছিলোঁ মই অকণমান শুনাই দিছোঁ কিন্তু মই গীতটোৰ বিশেষত্বখিনিহে মই আপোনাক শুনে যে মানুহে ভাবিব যে কুলদে এনেকুৱা গীত গাইছিলে সেইকাৰণে মই শুনিব এটি দুটি তৰা লিখি আজি নিশা জোনালি মনে মনে কিনো ভবা ও মধু চন্দা এটি দুটি তৰা লিখি আজি নিশা জোনালি মনে মনে কিনো ভবা ও মধু চন্দা এটি দুটি তৰা লিখি মনত পৰেনে তোমাৰ স্মৃতি অতীতৰ কত নিশা গোৱা গীতি মিলনৰ এনে এটি জোনালী নিশা ও মধু চন্দা এটি দুটি তৰা লিখি
কুমাৰটো বিশেষত্ব এইটো সকলোৱে নোৱাৰে, এইটো সম্ভৱেই নহয়। এইটো গীত মই প্ৰভাৱিত হৈ আপুনি লিখিলে, সুৰ দিলে, গালে। মোক গীতটো গাবলৈ এতিয়া মই কাৰোবাক সোধে, এইটো গীত এওঁলোকে সোধে গীতটো গাম নেকি, মানে খুব ভাল লাগিল এইবোৰ গীতৰ লগত এইবোৰ গীত। নাই নাই, খুব ভাল লাগিল। সেইটোৱেই আপোনাৰ শিল্পী হিচাপে আপোনাৰ বাহাদুৰি আৰু কি। ভূপেন হাজৰিকাৰ কথা আপুনি ক'লে, তেওঁৰ পৰিয়ালৰ লগত আপোনাৰ এটা খুব সুসম্পৰ্ক আছিলে, আৰু লগতে একাংশ শিল্পীৰো আপোনাৰ বহুত সম্পৰ্ক আছিলে। কাক কাক স্মৰণ কৰিব চমুকে? মই ভূপেন দাকটো মই স্মৰণ কৰিবই লাগিব। তেখেত আমাৰেই মানে তেখেত আমাৰ আটাইতকৈ শ্ৰদ্ধাৰ গীত সম্পৰ্কে কিবা উপদেশ দিছিলে? কিন্তু ভূপেন দাৰ লগত এটা কথা, গান গাই থাকিবা, মানে খুব ভাল বোলে। জয়ন্ত হাজৰিকাৰ লগত মানে গাওঁ, গতিকে এটা আমাৰ আত্মীয়তা গঢ়ি উঠিছিলে। আৰু সোধে কুলো আছে নে, কুলো গাব নাগায়, বোলে গাব, গাই দিবা দেই, ফাটাই দিবা। মানে তেওঁৰ ভূপেন দা মানে এনেকুৱা আমাৰ এটা বন্ধুত্ব, মানে কি ওচৰত থাকিলেতো আৰু বয়সৰ কথাটো নাই, বয়সৰ কথা নাই। আৰু তেখেতক মানে সকলো সময়তে আমাৰ স্মৰণ কৰোঁ। ভূপেন দাক স্মৰণ কৰিহে মানে গাবলৈ যেন আহিম, এনেকুৱা এটা মনৰ ভাৱ। আৰু কোন কোন শিল্পীৰ লগত আপোনাৰ? জ্যোতিষ দাৰ লগত খুব মোৰ জ্যোতিষ ভট্ট, খুব এটা। তফজুল ছাৰৰ লগত মোৰ আত্মীয়তা। জ্যোতিষ ভট্টৰতো আৰু আমি মেলোডি একেবাৰে, আৰু সেই সময়ত আমি তালাত মাহমুদৰ লগত এটা সাদৃশ্য আছিলে। এইবোৰ শিল্পীক লগ পোৱাটোৱে সঁচাকৈ ডাঙৰ কথা। মানে আমি ভাগ্যৱান বুলি ক'ব। গীতবিলাক অলপ প্ৰণালীবদ্ধভাৱে প্ৰচাৰ কৰাৰ কোনো ব্যৱস্থা নাই হোৱা, এইটো ডাঙৰ কথা। কেতিয়াবা ভাবোঁ তেখেতসকলৰ কৰিব লাগে আমি, কিন্তু এনেই তেখেতৰ গীতৰ বিষয়ে মানে বহুত গীত আছে তেখেতৰ, কিন্তু তেখেতৰ গীতৰ তেনেকুৱাকৈ হোৱা নাই। মানুহজনো খুব, শিল্পীগৰাকী খুব প্ৰচাৰ বিমুখ আছিল, আৰু প্ৰচাৰ বিমুখ আছিল। আৰু ডিব্ৰুগড়ত থাকিলে, আৰু মানে আমি ডিব্ৰুগড়লৈ প্ৰথম কথা গৈয়ে মানে ফাংচনখন শেষ হোৱাৰ পাছত জ্যোতিষাৰ তালৈকে যাওঁ, আৰু গোটেইখিনি তফজুল ছাৰ, সুন্দৰ চেহেৰা মানুহ আছে, সুন্দৰ চেহেৰা মানুহ, আৰু সকলো আহি তাতে লগ খায় জ্যোতিষাৰ তাতে। গতিকে জ্যোতিষ ভট্ট এই নামবিলাক ল'ব লাগিব। আৰু আপোনাৰ তেনেকুৱা নাম মনত পৰিছে নেকি? আমাৰ নাম তেনেকুৱা কাৰোবাৰ নাম? জয়ন্ত হাজৰিকাৰ কথা আছে, ঋদিপ দত্ত খুব ভাল গাইছিলে। তাৰপিছত জ্যোতিৰ্ময় কাকতিদেৱৰ কথা ল'ব লাগিব, মনত ল'ব লাগিব। মহানন্দ, নলিনী গাইছিলে। তাৰপিছত আমাৰ নলিনী আছিলে নলিনী সি আছিলে, খুব ভাল গাইছিলে। এইবোৰ গীত আমি তেখেতসকল থাকোঁতে মানে এটা বেলেগ এটা পৰিৱেশ আছিলে। তা আপোনাৰ নলিনী চৌধুৰী, আপোনাৰ ঘৰ গুৱাহাটী শিলপুখুৰীত, আমি দেখি আহিছোঁ। তাৰপৰা আপুনি ক'লে কটন কলেজত পঢ়ি আপুনি বি বৰুৱা কলেজত। শিলপুখুৰীত থকা অলপ কৈছে আপুনি যে কেনেকৈ পুলক গগৈ ঘৰলৈ গৈছিলে, এটা আড্ডা বহিছিলে। সংগীতৰ এখন আহল বহল পথাৰ বোধকৰো আপুনি তাত থাকোঁতেই পালে, যিটো আপোনাৰ কথাৰ পৰা গম পোৱা গৈছে। আৰু ক'ব লগা আছে নেকি এই বিষয়ে? কেনেকুৱা ধৰণৰ? নিশ্চয় থাকিব, কাৰণ আমাৰ শ্ৰদ্ধাৰ বীৰেন্দ্ৰনাথ দত্ত, হয়, তাতে ঘৰ। মোৰ ঘৰৰ ৩ নম্বৰ ঘৰটো তেখেতৰ ঘৰ। তাত ময়ো আছিলোঁ নহয়। আপুনি আপুনিও আছিলে, এটা কথাত ময়ো আছে নিশ্চয় মনত আছে। আৰু সেইখিনি সময় আমাৰ কিন্তু শিলপুখুৰীখিনি এতিয়াও সেইখিনি সময়ততো ক'বই নালাগে। আমাৰ শ্ৰদ্ধা এইফালে ঋদিপ দত্ত, চাৰু গোহাঁইহঁত আছিল নেকি? এইফালে আছিলে চাৰু গোহাঁই, আপুনি নৱঘৰত আছিলে। তাৰপিছত কেশৱ মহন্ত ছাৰ, নৱগ্ৰহ, সেইখিনি কেশৱ মহন্ত ছাৰ তেখেত আছিলে। আমাৰ শিল্পীৰ সঁচা এটা বেলেগ মানে তাতে আছিলে, আছিলে পুৰুষোত্তম দাস তেখেতো আছিল, নৱঘৰত আছিলে। হয়, গতিকে শিলপুখুৰী বুলি ক'লে আমাৰ এতিয়াও আমি গৌৰৱ অনুভৱ কৰোঁ, এটা গৌৰৱো হয়। আৰু অলপ দূৰ গ'লে ৰমেন বৰুৱা আছে, গতিকে তেনেকুৱা আপুনি এখন বহল হেৰি সংগীতৰ এখন জগত চিনাকি হ'ল গোটেইখিনিৰ লগতে, সেইকাৰণে ভাল লাগিলে। আৰু সেই চিনাকিবিলাকে আপোনাক যথেষ্ট উপকৃত কৰিছে নিশ্চয়। আৰু সেইবিলাকতো জায়েণ্ট চব ডাঙৰ লগ পাওঁ, আমি গোটেইখিনিকে লগ পাওঁ। কেশৱ মহন্ত ছাৰ, খগেন মহন্তক লগ পালোঁ,
তাৰপিছতে তফজলে ছাৰ তালৈ গ'লে তেখেতকো আৰু অইন তফজলে ছাৰৰ তালৈ অইনবিলাকো আহে তেওঁলোককো পালে এনেকৈ মানে লগ খোৱা হয় আড্ডা আছিলে আড্ডা বৰ ভাল আড্ডা আছিলে বৰ ভাল আড্ডা আছিল কেতিয়াবা হৃদয় আহি লগ পায় তেওঁতো আৰু ঘূৰিয়ে ফুৰে আহিম আকৌ আমি অন্যান্য প্ৰসংগলৈ খন্তেক পিছত মই কৈছোঁ এই আৰম্ভণিতে যে শেষ কৰিবলৈ টান আপোনাৰ বিষয়ে আপুনি এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ আছিল খেলিছিলে সুদক্ষ বুলিয়ে কৈছোঁ ভাল খেলিছিলে আৰু এটা কাহিনী আছে যে পিতৃৰ বেমাৰৰ সময়ত আপুনি ঔষধ আনিবলৈ গৈ খেলিলে ফুটবল খেলি জিকিলে কি কথাটো কি হ'ল দেউতা তেতিয়া নৰিয়া ঘৰত আপোনাৰ মাৰপিট নহ'ল দেউতা তেতিয়া মানে নৰিয়া অৱস্থা দেউতা তেতিয়া আকৌ পাণবজাৰলৈহে মানে দৰৱ জাতি কিনিবলৈ পাণবজাৰলৈ আহিবলৈ আহিছিলে আৰু মই খেলিছিলোঁ আজাদ হিন্দ ক্লাব বুলি এটা আছিলে বিশেষকৈ উজান বজাৰৰ ল'ৰা বা এনেকৈ মোৰ বন্ধু বান্ধৱ তেনেকৈ গোটা হেৰি কৰা আৰু খেলিছিলোঁ বৰ্তমান যিটো হাইকোৰ্টৰ সেইখিনি আগতে খালী আছিলে দীঘলকৈ একদম জজফিল্ডলৈকে প্ৰায় ফিল্ডৰ এখন আছিল তেনেকুৱা ধৰণৰ আছিলে সেই তাতে খেলিছিলোঁ আৰু দেউতাৰ অসুখৰ সময়ত দেউতাই ক'লে যে এইকেইটা দৰৱ লৈ আহিব লাগে মই চাইকেলখন লৈ পেলাই মই ভাবিছোঁ যে এতিয়া সেইদিনাখন আকৌ ফাইনেল খেল অইন এটা টীমৰ লগত তো মই ভাবিলোঁ যে এতিয়া যদি মোক খেলিবলৈ যাওঁ তেতিয়া খেলিবলৈ মোৰ নামেই আছে তাত খেলিবই লাগিব মই আৰু মানে মই লেফ্ট ৰেটত খেলিছিলোঁ আপোনাক দৰৱ আনিবলৈ কৈ দিলে মোক দৰৱ আনিবলৈ দিলে মইতো মই বিপাঙত পৰিলোঁ যে মই এতিয়া দৰৱ আনিব লাগিব ইফালে খেলখনো মই এৰিব নোৱাৰোঁ শেষত গৈ পেলাই ঠিক আছে মই আনিবলৈ যাওঁ বুলি মই 3টা বজাতে ওলালোঁ 3 বজাত ওলাই চাইকেলখন লৈ পেলাই 4টা বজাৰ পৰা খেল হয় 3 বজাৰ পৰা মানে 4টা বজাত খেল হয় মই গৈ পেলাই খেলিলোঁগৈ তো দেউতাই ভাবিলে কি যে মায়েও ক'লে যে মায়ে ভাবিছে কথাটো যে এতিয়ালৈকে অহা নাই কি হ'ল দেউতাই নিশ্চয় ভাবিছে মই তেতিয়া নাজানো আৰু দেউতাই কি ভাবিছে নাই তাৰপিছতে নহা দেখি দেউতাই দেখিলোঁ মোক কৈছে পাছত মই যেতিয়া ঘৰলৈ গ'লোঁ দৰৱ চৰৱ লৈ পেলাই গ'লোঁ প্ৰায় 5টা 5:30 চাওকচোন 3টা বজাত ওলাই সেই 5টা 5:30 ঘৰ পাইছোঁগৈ দৰৱ আনিবলৈ ৰৈ আছে তেতিয়া তই ইমান সময় কি কৰিলি বোলে মই দৰৱ বিচাৰি পোৱা নাছিলোঁ বহুত ইয়াৰ পৰা ফাঁচী বজাৰলৈ গ'লোঁ মোক গ'লোঁ এনেকুৱাকৈ মিছা কথা ক'লোঁ উপায় নাই খেলিব লাগে শেষত গৈ পেলাই যেনিবা খেলতে আহিলোঁ আহোঁতে পাছত মায়ে কিন্তু মানে কৈছে তোৰ কাণ্ডজ্ঞা নাই মানুহ এটা ইয়াতে নৰিয়াপাটিত আছে তই গৈ পেলাই ইমান দেৰি লাগে তই ক'লৈ গৈছিলি সঁচা কথা কওঁ তেতিয়া দেউতাই কৈছে নালাগে তাক গালি পাৰিব নালাগে দেউতাই ইতিমধ্যে খেলখন চালেগৈ অলপ চাই মেলি আহি পেলাই কৈছে তাক গালি চালি পাৰিব নালাগে হ'ল কথা যি আছে আনিছেতো বোলে আনিছে পাছত বেলেগ ধৰণৰ মানুহ আছিলে পিছদিনাখন কাগজত যেতিয়া ওলালে যে আজাদ হিন্দ ক্লাবৰ হৈ পেলাই একমাত্ৰ গ'লটো কলবুৰাই দিলে জয়যুক্ত কৰিলে সেইখন মানে সেই টুকুৰা কাটি আনি এখন বহীত এনেকুৱা বহী এখনত আঠা লগাই পেলাই মোক কৈছে এখন পঢ়ি চাবি এই কথাটো মানে দেউতা মানে খেলাত ইমান ৰাপ আছিলে সেইকাৰণে আপোনাক একো নক'লে কিন্তু মায়ে ধমকি চমকি দিলে আৰু মই জানিছোঁ যে ঘৰলৈ গ'লেতো গালি খামেই আপুনি ডাঙৰ কাম কৰিলে এটা গ'ল দিলে একমাত্ৰ গ'লটো দি পেলাই জয়যুক্ত কৰি পেলাই আহিলোঁ খুব বৰ মজাৰ কথা বাৰু যি হওক এনেকুৱা আৰু বহুত কথা আছে কিন্তু আমাৰ সময়ে লাহে লাহে আমাক সতৰ্ক কৰি আছে আমি পাতিছিলোঁৱে যে আমাৰ তেতিয়াৰ সংগীতৰ সুৰ তাল লয় আৰু কথা আজিৰ সংগীতৰ লগত তুলনা কৰিলে বহুত কথা আহিব কিন্তু এই যে সংগীতৰ পুনৰুত্থানৰ কেনেদৰে সম্ভৱ লগতে আমাৰ চলচ্চিত্ৰ উদ্যোগটোৰ পুনৰুত্থানৰ কথা আপুনি ভাবেনে কেতিয়াবা চলচ্চিত্ৰ উদ্যোগটোৰ কথা সেইটোলৈ বাৰু বেছিকৈ নাযাওঁ সংগীতৰ ক্ষেত্ৰত আৰু চলচ্চিত্ৰ আমি নিশ্চয় ভাবিবলগীয়া হৈছে ভাবিব লাগিব এইকাৰণে কৈছোঁ যে আমি সৰুৰে পৰা এনেকুৱা মানে তেখেতসকলৰ স্বনামধন্য শিল্পী গীতিকাৰৰ গীত শুনি আহিলোঁ আৰু সেইবোৰ গীত আজিও কিন্তু চিৰস্মৰণীয় হৈ আছে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰে হওক বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰে হওক
কিন্তু সেইবোৰ গীত আজিওতো মানুহে আমি আঁকোৱালি লৈ আছোঁ। আজি 100 বছৰৰ প্ৰায় ওচৰা ওচৰি হৈ গৈছে। তেনেকুৱা গীতবোৰ কিহৰ কাৰণে হৈছে? নিশ্চয় তাত এটা বিশেষত্ব থাকিব লাগিব। সুৰ, কথা, লয়টোৰ কথা মই নাহোঁ, কিন্তু কথা প্ৰধান, তাৰপিছতে সুৰ। সেইকাৰণে চাগে এইবোৰ গীত আজিও জনপ্ৰিয় হৈ বা চিৰযুগমীয়া হৈ আছে। আৰু সেইখিনিকে আমি অনুভৱ কৰি পেলাই আজি আমি ঠিক তেনেধৰণে যদি আমি গীত ৰচি খন্তেকীয়া সময়ত নিশ্চয় কিছু গীত আহিব পাৰে, মই নকওঁ। এনেও তেনেকুৱা গীতো আমাক আনন্দ দিয়ে। সদায় কেৱল দুখৰ গীত গাই থাকিলে নহ'ব। গীত সকলো গীতে আনন্দ দিয়ে। দুখৰ গীতেও আনন্দ দিয়ে, মানে ৰং ৰহস্যৰ গীতেও আনন্দ দিয়ে। কিন্তু তথাপি এটা কথা মনত ৰাখিব লাগিব যে আমি অন্ততঃ গীতি সাহিত্যটোক আমি মূল্য দিবই লাগিব। আৰু যদি আমি গীতি সাহিত্যক মূল্য নিদিওঁ তেনে আমাৰ আশা আছেনে আপোনাৰ? আশা কৰেনে আপুনি? নিশ্চয় আশা আছে। আৰু চলচ্চিত্ৰ উদ্যোগত আপুনি যিহেতু জড়িত আছিল, চলচ্চিত্ৰটো ঠিক তেনেকুৱাই কথা। আগতে মানুহে বাছ ভাড়া কৰি আহি চলচ্চিত্ৰ চিনেমাবোৰ চাবলৈ আহিছিলে। কিন্তু এতিয়া আজিকালিৰ যুগত হ'ল কি, এই আমাৰ বৈদ্যুতিন মাধ্যমবিলাক ওলোৱাৰ লগে লগে আমাৰ শ্ৰোতা কিন্তু কমি গৈছে। যিবিলাকে ভাল পায়, যোনে চলচ্চিত্ৰক ঠিকমতে চাব ইচ্ছা কৰে, সেইবিলাকে কিন্তু হললৈ যায়। আৰু হলত যোৱা মানে খুটি নাটি চাবলৈ পায়, গতিকে ঘৰতে চাবলৈ বহি পায়। দিনটো 3খন 4খন চিনেমা চাবলৈ পায়, বোলছবি চিনেমা পাবলৈ। এতিয়া আমি কি কৰিব লাগিব? সেইটো আমি সকলোৱে সজাগ হ'ব লাগিব। কিন্তু এইটো কথা ঠিক সমূহীয়াভাৱে কৰিব লাগিব। গীত লিখাজনেও হওক, গল্প লিখাজনেই হওক। আৰু আমাৰ আজি বৰ্তমান শিল্পীৰ অভাৱ নাই, মানে চলচ্চিত্ৰৰে হওক বা গানৰ শিল্পীৰ অভাৱ নাই। কিন্তু যথেষ্ট সংখ্যক নতুন নতুন গায়িকা ওলাইছে, বহুত ওলাইছে, সুন্দৰ সুন্দৰ কণ্ঠৰ। আৰু তেখেতসকলে সঁচাই ভাল গায়। কিন্তু ভাল গোৱাৰ লগতে এইবোৰ কথা চিন্তা কৰিবই লাগিব। এইবোৰ বহুত কথা আছে। আমি এতিয়া অসম্পূৰ্ণ হ'ব যদি কেশৱ মহন্তৰ ৰচিত এটি গীত নুশুনো। মই ভাবোঁ আপোনাৰ অসুবিধা নহ'লে সম্পূৰ্ণ গীতটো নালাগে, সময়ৰ কথা হৈছে। মই যেন এটা বাতৰুৱা, এই গীতটো যদি অলপ শুনাই দিয়ে আপুনি। নিশ্চয় নিশ্চয়। মই যেন এটা বাতৰুৱা, মই যেন এটা বাতৰুৱা, জোৱাই জীৱন যাৰ, য'তে বাট শেষ তাতে আকৌ জোৰণি হয় জোৱাৰ। মই যেন এটা বাতৰুৱা, জোৱাই জীৱন যাৰ, য'তে বাট শেষ তাতে আকৌ জোৰণি হয় জোৱাৰ। মই যেন এটা সুন্দৰ গীত, সুন্দৰ গীত। বৰুৱা ডাঙৰীয়া, আমাৰ আছিলে বহুত কথা, কিন্তু আমি এটা নিৰ্দিষ্ট সময়ত অনুষ্ঠান শেষ কৰিব লাগিব। আপুনি বহু কি আৰু আপোনাৰ ব্যস্ততা বা অসুস্থতা সকলো বাদ দি আপুনি আমাক এইখিনি সময় দিয়াৰ কাৰণে, ষ্টুডিঅ'লৈ অহাৰ কাৰণে আপোনাক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আকৌ এবাৰ লগ পোৱাৰ আশা কৰিছোঁ। ময়ো আপোনালোকক ধন্যবাদ জনাইছোঁ, কাৰণ এনেকুৱা এটা অনুষ্ঠানত আপুনি মোক আমন্ত্ৰণ কৰি অনাৰ কাৰণে মই মানে নথৈ আপোনাৰ শলাগ লৈছোঁ। আৰু লগতে সমূহ কৰ্মীকে, যিখিনি ইয়াত জড়িত, তেখেতসকললৈ মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। আৰু লগতে বাদ্যযন্ত্ৰীসকলকো মোৰ মৰম জনাইছোঁ। আৰু মই সমূহ ৰাইজক, শ্ৰোতা দৰ্শক ৰাইজক মোৰ এই অনুষ্ঠানৰ যোগেৰে তেখেতসকললৈ মোৰ আন্তৰিক শ্ৰদ্ধা
আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি অনুষ্ঠান শেষ কৰিলোঁ, কিন্তু আপোনাৰ নিজৰ বাবে সকলো গীতেই ভাল, আপুনি নিজে সুৰ দিয়া, কিন্তু তাৰ মাজতো ক'ৰবাত এটা নিজৰ বেছি ভাল লগা বুলি থাকে। গতিকে আপোনাৰ খুব ভাল লগা এটা গীতেৰে আমি অনুষ্ঠান মানে আপুনি অনুষ্ঠানটো শেষ হ'ব আৰু আপুনি যদি গীতটো গায়। মই প্ৰশান্ত বৰদলৈৰ এটি গীত, প্ৰশান্ত বৰদলৈ সুন্দৰ গীতিকাৰ, খুব ভাল তেখেতে গান বৰ গায়। খুব সুন্দৰ গীতিকাৰ, তেখেতৰ অকণমান গীত এটা গাইছোঁ। জোনাক যদিহে নাহে বনলে আৰু এন্ধাৰ যদিহে আহে ধৰালে, তুমি যেন আহা মোৰ কাষলে, আশা দিবলে। জোনাক যদিহে নাহে বনলে আৰু এন্ধাৰ যদিহে আহে ধৰালে, তুমি যেন আহা মোৰ কাষলে, আশা দিবলে। পক্ষীয়ে যদিহে কাকলি নুজুৰে, উদাস গীত হে ডাউকে জুৰে, পক্ষীয়ে যদিহে কাকলি নুজুৰে, উদাস গীত হে ডাউকে জুৰে, তুমি যেন আহা মোৰ কাষলে, ভাষা দিবলে। জোনাক যদিহে নাহে বনলে আৰু এন্ধাৰ যদিহে আহে ধৰালে, তুমি যেন আহা মোৰ কাষলে, তুমি যেন আহা মোৰ কাষলে, তুমি যেন আহা